হাপেখাতি ৰাজহুৱা ৰাস মঞ্চৰ লাইখুটা স্থাপন মাজুলীৰ ৰাসৰ পাছতেই চৰাইদেউ জিলাৰ হাপেখাতি ৰাজহুৱা ৰাস মঞ্চৰ উদ্যোগত লুখুৰাখন আৰু দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত 21 আৰু 22 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লুখুৰাখন আৰু তকলিমাৰা সমন্বয় ক্ষেত্ৰতে শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ অনুষ্ঠিত কৰাৰ মানসেৰে আগবাঢ়িছে ভক্তপ্ৰাণ ৰাইজ আইমাত্ৰে। তদুপলক্ষে উক্ত ৰাস মহোৎসৱৰ অনুষ্ঠানস্থলীত গায়ন বায়ন তথা হৰিনামেৰে লাইখুটা স্থাপন কৰা হয়। উক্ত অনুষ্ঠানত হাপেখাতি ৰাজহুৱা ৰাস মঞ্চৰ সভাপতি বাণী চাংমাই, জিতেন দত্ত, বিষ্ণু দত্ত, হৰেণ গগৈ, মুক্তা নাথী নেওগ, উদযাপন সমিতিৰ সম্পাদক নৱনীল আৰান্ধৰা, ঘন বৰা, দিগন্ত বৰাৰ লগতে ৰাস উদযাপন সমিতিৰ ব্যক্তিসকল উপস্থিত থাকি ৰীতি নীতিৰে লাইখুটা স্থাপন কৰা হয়। হাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।